Welcome back to my YouTube channel Good Guides. Good Guides or আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। গাইজ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো টপ 10 জিকেৰ পাৰ্ট 2 ৰ বিষয়ে। এই ভিডিঅ'টো অকণোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ফলত ভিডিঅ'লৈ আগবাঢ়ো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে যে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ছাৰ সালেহ মহম্মদ আকবৰ হাইদৰি। প্ৰশ্ন নেক্সট প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জয়মতী। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকত কোনখন আছিল? ইয়াৰ উত্তৰ হ'ব টাইমছ অফ আছাম আছিল অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকত। নেক্সট প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ কোনখন? ইয়াৰ উত্তৰ হ'ব বনফুল। নেক্সট কুৱেশ্যনটো হৈছে অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বসন্ত দাস। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কাক অসমৰ বিপ্লৱী কবি বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব প্ৰসন্নলাল চৌধুৰীক অসমৰ বিপ্লৱী কবি বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাক অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন অসমক কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰ হ'ব প্ৰাচীন অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। আমাৰ অন্তিমখন প্ৰশ্ন হৈছে স্বাধীন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। এইখিনি আছিল আজিৰ টপ 10 জিকেৰ পাৰ্ট 2। আমি পাৰ্ট 3ত আকৌ নতুন প্ৰশ্নসমূহ লৈ আগবাঢ়িম। আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোৰ সৈতে থাকিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গুড গাইজ।